আমি সকলোৱে কওঁ কোনোবা এজনৰ যেতিয়া মৃত্যু হয় আপুনি ৰাতিপুৱা যেনিবা খবৰ পালে যে আজি অমুক বাপজন গ'ল আমি যেতিয়া বাপজনৰ ওচৰলৈ যাওঁ যদি আপুনি খবৰ পোৱাৰ লগে লগে গৈছে তেতিয়াহ'লে কি কৰে এই মৃত শৰীৰটো চোতালত থয় আৰু ওপৰত বগা কাপোৰ এখন দি ঢাকি দিয়ে মানুহবিলাকে তেতিয়াও কথা পাতি থাকে এই বেচেৰাটোক কালি লগ পাইছিলোঁ আজি পুৱাই গ'ল গ'ল কোন সেইজনেইতো কালি লগ পোৱাজন নহয় জানো কালি যিজনক লগ পাইছিলা সেইজনেতো শুই আছে তাত কিন্তু তথাপিও মানুহে কয় যে বেচেৰাটো ৰাতিপুৱাই গ'ল কালি সন্ধিয়া মোৰ সৈতে কথা পাতিছিল তাৰ মানে কি তাৰ মানে যিজনক মই লগ পাইছিলোঁ সেইজন এজন নহয় বুজি পাইছে নাই কথাখিনি চাওক এইজন সেইজন হয়নে নহয় কায়িকভাৱে এইজনে হয় যদিও এইজন সেইজন নহয় কাৰণ সেইজন সচেতন অৱস্থাত আছিল চৈতন্য অৱস্থা আছিল আৰু তাৰ পৰা কিবা এটা ওলাই গ'ল যিটোৰ কাৰণে এইটো অচেতন হৈ গ'ল ইয়াৰ শেষ অৱস্থা এতিয়া 3টা 20টা পলু আৰু ছাই এইডাল জ্বলাই দিব আমাৰ ধৰ্মত কিছুমানে পুতি থয় কিছুমানে চৰাই চিৰিকটি জীৱ জন্তু খুৱাই দিয়ে কাটি পেলাই অংগ পতংগবিলাক আৰু খাই পেলাই বিষ্ঠা কৰি উলিয়াই দিয়ে পুতি থ'লে পলু হয় জ্বলাই দিলে ছাই হয় বুজি পাইছেনে এতিয়া এই যিটো আত্মা লিংগ শৰীৰ আৰু কাৰণ শৰীৰৰ লগত ওলাই গ'ল ই ক'ত যাব যদি তাৰ সঞ্চিত কৰ্ম বাৰ্ষ্ট হোৱা নাই যদি মুক্তি পোৱা নাই তেতিয়াহ'লে নিজৰ সঞ্চিত কৰ্মৰ পৰা এটা অংশ ভোগ কৰিবৰ কাৰণে আনে সেই অংশটো যদি পুণ্য আহে কেৱল পুণ্য তেতিয়াহ'লে দৈবিক শৰীৰ লাভ কৰে স্বৰ্গত থাকে দেৱলোকত থাকে দেৱতা বুলি আমি যাক কওঁ কেতিয়ালৈকে থাকিব স্বৰ্গত তে তম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন তেতিয়ালৈকে সেইজন স্বৰ্গত থাকিব যেতিয়ালৈকে তেওঁৰ প্ৰাৰব্ধত পুণ্য থাকিব আৰু অধোজনিত কি পায় কেতিয়া আহে যেতিয়া পাপ আহে কেৱল পাপ হ'লে অধোজনি কোনবিলাক কীট পতংগ পোক পৰুৱা গছ লতা তৰু তৃণ জীৱ জন্তু যিমান ইতৰ প্ৰাণী আছে সব অধোজনি পাপৰ জনি মানুহৰ শৰীৰ কেতিয়া পায় যেতিয়া মিশ্ৰিত কৰ্মফল আহে পাপ পুণ্যৰ মিশ্ৰণ সেইকাৰণে মানুহৰ জীৱনত সুখ আৰু দুখ দুইটা বস্তু আহে ইয়াক লৈও চিন্তা কৰাৰ কোনো কাৰণ নাই কিয় কাৰণ আমি যিটো কৰ্মফল আনিছোঁ এইটো মিশ্ৰিত কৰ্মফল তাত পাপ পুণ্য দুইটা ভোগ কৰিবই লাগিব বাউন পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যোনে কয় যে মোৰ কেৱল মই গোটেই জীৱনটো সুখত কটালোঁ অসম্ভৱ এনেকুৱা কোনো মানুহ নাই যোনে ক'ব যে মই গোটেই জীৱনটো দুখত কটালোঁ অসম্ভৱ সুখ আৰু দুখ দুইটা ভোগ কৰিব লাগিব আমি কিয় মিশ্ৰিত কৰ্মফল লৈ আহিছোঁ আৰু যেতিয়ালৈকে সেই প্ৰাৰব্ধ আমাৰ থাকিব তেতিয়ালৈকে আমাৰ এই শৰীৰ ত্যাগ নহয় সেইকাৰণে কোনো জেগাত যে কয় 22টা গুলি লগাৰ পাছতো মানুহজন বাচি আছে বুজি পাইছে না কিয় আয়ুষত চাউল আছে প্ৰাৰব্ধ আছে কোনে মাৰিব পাৰে আৰু কেতিয়াবা কিছুমান পৰিয়ে হঠাৎ পৰিল মাত্ৰ খতম শেষ নিমিত্ত যিয়ে নহওক ডিপেণ্ড কৰিছে ক'ৰ ওপৰত প্ৰাৰব্ধ কিমান দিনৰ লৈ আহিছোঁ আয়ুষ কেতিয়ালৈকে আছে এইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে হেন বিমেৰিষি কৰয় যিটো প্ৰাণী তাৰমানে পঞ্চভূতি দেহ হেতু এই দেহটোৰ মৰণ আছে আত্মাৰ মৰণ নাই এই বস্তুটো যোনে বুজি পালে তেওঁ শোক কৰাৰ কোনো কাৰণ নাই হেন জানি সবে খেদ পৰি হৰা মৰা ভাগিনক লাগি তাসমবাৰ হুইবে এহিকে লিখিত মই ভৈলো বধ ভাগী তেওঁলোকৰ কাৰণে এইটোৱে লিখা আছিল মই মাত্ৰ ইয়াৰ নিমিত্ত হ'লোঁ বধৰ ভাগিদাৰ হ'লোঁ এই বুলি কংসৰাই কান্দিয়া কাৰ্পুণ্য কৰে হাতে ধৰি দুই হান্তৰ পাওঁ মোৰ ঘোৰ অপৰাধ মৰখীও দুয়ো প্ৰাণী সজ্জনৰ ক্ষমাখে স্বভাৱ এই বুলি কংসই বহুদেৱ আৰু দৈৱকীৰ হাতত ধৰি ক্ষমা খুজিছে আৰু কৈছে মোক ক্ষমা কৰিবা কাৰণ সজ্জনজনৰ ক্ষমাখে স্বভাৱ ক্ষমা ভক্তি মাৰ্গৰ আন এটা বস্তু হৈছে ক্ষমা আপোনাক যদি কোনোবাই কিবা অপৰাধ কৰিছে শাস্ত্ৰই কৈছে আপুনি ক্ষমা কৰি দিয়ক আৰু আপুনি যদি কাৰোবাৰ ওচৰত অপৰাধ কৰিছে তেতিয়াহ'লে আপোনাৰ এইটো সাহস থাকিব লাগে যে আপুনি গৈ পেলাই যাতে ক'ব পাৰে প্ৰভু মোৰ ভুল হ'ল মোক ক্ষমা কৰি দিয়ক হ'ব পাৰে ভুল মানুহ মাত্ৰে ভুল হ'ব পাৰে কিন্তু পাছৰখিনি আপুনি কি কৰিছে এইটো ডাঙৰ কথা হোৱাটোতো হৈ গ'ল ইয়াৰ পাছৰ পৰ্যায়টোত আপুনি কেনেকুৱা ষ্টেপ লৈছে আচল ভকত হয় নে নহয় তেতিয়াহে গম পোৱা যায়
সৰুতে কোনোবাই কিবা এজনে আমাক কিবা ক'লে আমি এতিয়াও মনত পুহি ৰাখোঁ, ই এসময়ত মোক এনেকৈ কৈছিল, সুবিধা পালেই মই তাৰ চান্স ল'ম, য'তে পাৰোঁ তাক অপমান কৰিম। কিয়? কাৰণ আমাৰ মনত দ্বেষ আছে, আমাৰ ক্ষমা ভাৱটো নাই। ইয়াত কৈছে সজ্জনজনৰ যিহেতুকে ক্ষমাসে স্বভাৱ, গতিকে কংসই বসুদেৱ আৰু দৈৱকীক কৈছে তোমালোকে মোক ক্ষমা কৰি দিবা। জানিলোঁ কন্যাৰ বোলে তোমাষাৰ নাহি দুখ, দিলোঁ দুখ তথাপি নিষ্ফল, অনেক বিনয় বোলে সৌহৃদ্য দেখায় কংসে ভাঙিলে দুহানো নিহল। কংসই কৈছে মই কন্যাৰ কথাত, মানে যোগমায়াৰ যেতিয়া যোগমায়াক ক'লে যে যিজনে তোক বধ কৰিব এইজনে অলৰেডি অৱতাৰ ল'লে, তই মিছাতে বসুদেৱ দৈৱকীক দোষ দি আছ। যেতিয়া গম পালে যে এওঁলোকৰ কোনো দোষ নাই, সেইকাৰণে ইয়াত কৈছে জানিলোঁ কন্যাৰ বোলে তোমাষাৰ নাহি দুখ, দিলোঁ দুখ তথাপি নিষ্ফল, তথাপিও মই তোমালোকক দুখ দিলোঁ, অনেক বিনয় বোলে সৌহৃদ্য দেখায় কংসে ভাঙিলে দুহানো নিহল। তেওঁলোকৰ প্ৰতি সুহৃদয় দেখুৱাই তেওঁলোকৰ বান্ধি থোৱা এই শিকলি খুলি দিলে। ভাইৰ হৃদিতাপ দেখি দৈৱকী ক্ৰন্দনেৰি অঞ্চলে মুচিলা আখি মুখ, বসুদেৱে হাস্য কৰি কংসক বুলিবে লৈলা মহাৰাজা তেজীওক দুখ। ককায়েকৰ দুখ দেখি আকৌ দৈৱকীৰ বেয়া লাগিছে। বসুদেৱো এতিয়া বুজাবলৈ ধৰিছে, কি কৈছে? আপুনি কহিলা যেন এইহে পৰম তত্ত্ব কিছু নোহে শোক মোহ ভয়, অজ্ঞানত থাকি নৰে মিছাতে বিৰোধ কৰে বিচাৰত হবে মায়াময়। শোক মোহ ভয় এইবিলাক একো নাই আচলতে, কেৱল মায়াময় সংসাৰত থকাৰ কাৰণে, মায়াই আমাক অধীন কৰি ৰখাৰ কাৰণে আমি এইবিলাক দেখা পাওঁ। কেনেকৈ? মায়া বস্তুটো কি? চতুশ্লোকী ভাগৱতত, ভাগৱত অৰিজিনেলি 4টা শ্লোক আছিল। পদ্মকল্পত ভগৱান নাৰায়ণে ব্ৰহ্মাক কেৱল 4টা শ্লোকত ভাগৱত শুনাইছিল। এই 4টা শ্লোকৰ দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে, ঋতেৰ্থে য়ত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাষ যথা তম। 2:9-34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, আৰু গুৰুজনে ইয়াৰ সুন্দৰ অনুবাদ কৰিছে, অবস্তুক দেখাৱই বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি, নাথাকিতো যেন দেখি চন্দ্ৰমা দুতয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। মায়া, মা, সংস্কৃতত মা যিটো শব্দ, মা মানে নাইকিয়া বুজায়। মা, ইয়া মানে য'ত, য'ত নাই তাৰ মানে অবস্তুক বস্তু কৰি দেখুৱাইছে, আচলতে য'ত নাইকিয়া। আমি যেতিয়া ৰাজস্থানত আছিলোঁ জয়ছলমেৰত থাকোঁতে, মই 1995 পৰা 2001লৈকে আছিলোঁ, মৰুভূমি। তাত এনেকৈ চাই দিলে দূৰ দূৰলৈকে একো দেখা নাপায়, কেৱল বালি আৰু বালি। আমি থকা দিনত গৰম দিনত 52 ডিগ্ৰী চেলচিয়াছলৈকে আমি ৰিপৰ্ট কৰিছিলোঁ, 52 ডিগ্ৰী। গৰম দিনত যেতিয়া দূৰলৈ চাই পঠিয়াওঁ তেতিয়া এনেকুৱা লাগে কিছু দূৰত যেন পানী আছে। আপুনি ইয়াতো গম পাব, আলকটৰা দিয়া ৰাস্তাত প্ৰখৰ ৰ'দত যেতিয়া দূৰলৈ একদম চিধা ৰাস্তা হ'লে কিছু দূৰত পানীৰ আভাস পাব। আচলতে এইবিলাক পানী নহয়, তাক কি বুলি কয়? মৰিচিকা, মৰিচিকা বুলি কয়। এইটো ঠিক মায়াৰ দৰে, আপোনাৰ দেখাত তেনেকুৱা লাগে যেন পানী আছে, কিন্তু আচলতে তাত পানী নাই। মায়া 2 ধৰণৰ, এক হৈছে জীৱমায়া, এক হৈছে গুণমায়া। জীৱমায়া 2 ধৰণৰ, এক হৈছে আৱৰণ, এক হৈছে বিক্ষেপণ। মায়াৰ যিটো জীৱমায়াৰ আৱৰণ শক্তি, এই আৱৰণ শক্তিটোৱে আমাৰ মন বুদ্ধিৰ ওপৰত এখন পৰ্দা পেলাই দিয়ে, যাৰ কাৰণে হৃদয়তে থকা ভগৱানক আমাৰ দৰ্শন নহয়। যেনিবা এতিয়া গুৰু আসন ভাগ ইয়াত আছে, আমি সকলোৱে দৰ্শন পাইছোঁ, ইয়াত যদি এখন পৰ্দা দি দিয়ে তেতিয়া আমি দেখিম জানো? আমাৰ ভিতৰতে ভগৱান আছে, আমি দেখা নাপাওঁ, কাৰণ মায়াৰ এটা আৱৰণ আমাৰ ওপৰত পৰিছে, এইটো অজ্ঞানতাৰ আৱৰণ। এটা আছে ইয়াৰ বিক্ষেপণ শক্তি। বিক্ষেপণ শক্তিটোৱে মন বুদ্ধিক সংসাৰলৈ ঠেলা মাৰি দিয়ে। ধন টকা পইচা, পুত্ৰ পৰিবাৰ, ঘৰ দুৱাৰ, খোৱা বোৱা, কাপোৰ কানি, এইবিলাকত সুখ পাবি বুলি মনটোক সিফালে পঠায়, ঈশ্বৰৰ ওচৰৰ পৰা মনটোক দূৰলৈ পঠায়। এইটো হৈছে জীৱমায়াৰ 2টা কোৱালিটি, আৱৰণ আৰু বিক্ষেপণ। ভগৱানৰ মায়াৰ আনটো কোৱালিটি বা আনটো ভাগ হৈছে গুণমায়া।
এইটো বৰ মাৰাত্মক বস্তু। তিনিটা গুণ আছে, সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱ নিবদ্ধন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ মায়াৰ তিনিটা গুণ আছে, সত্য, ৰজ আৰু তম। এই তিনিটা গুণে মানুহক পুতলাৰ দৰে নচুৱাই আছে। কেনেকৈ? তিনিটা গুণৰ পৰা আমাৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ আৰু তমগুণৰ পৰা তামসিক ভাৱ। সত্য গুণটো কেনেকুৱা? তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সংগেন বধনাতি জ্ঞান সংগেন চানঘ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সত্যগুণ নিৰ্মল, প্ৰকাশময়। ই জ্ঞান আৰু সুখৰ লগত আত্মাক বান্ধে, শৰীৰৰ লগত। গতিকে সত্যগুণ যেতিয়া মানুহৰ মনত বাঢ়িব, সাত্বিক ভাৱ যেতিয়া আহিব, এজন মানুহ ঈশ্বৰমুখী হয়, ভিতৰৰ পৰা অজ্ঞানতা নাশ হয়, ভিতৰত প্ৰকাশময় হৈ যায়, জ্ঞানৰ পোহৰ বন্তি জ্বলে। সাত্বিক গুণ বঢ়াৰ লগে লগে এজন মানুহ ধীৰ স্থিৰ হয়, আপুনি একান্তভাৱে বহি থাকিব পাৰিব বহু সময়। আপুনি ঈশ্বৰমুখী হ'ব, জনকল্যাণ কৰিবলৈ মন যাব, দহৰ উপকাৰ কৰিবলৈ মন যাব। এইটো সাত্বিক ভাৱ। ৰাজসিক ভাৱ যেতিয়া আহিব, ৰজুগুণৰ পৰা যিটো ভাৱ আহিব, ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তাম নিবধ্নন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, যেতিয়া ৰজুগুণ বৃদ্ধি হ'ব, ৰজুগুণ কেনেকুৱা? ৰজু ৰাগাত্মকম বৃদ্ধি, আসক্তি বঢ়াব। মোৰে সন্তান, মোৰে পত্নী, মোৰে ঘৰ, মোৰ গাড়ী, মোৰ ঘৰ, চব মোৰ। আসক্তি বঢ়াব সংসাৰৰ প্ৰতি। আসক্তি বৃদ্ধি হ'লে, তাৰ হানি হ'লে মানুহে দুখ পায়। ৰজুগুণৰ প্ৰভাৱ, আসক্তি। আৰু কি বাঢ়ে? তৃষ্ণা আৰু লাগে, যিটো পাইছোঁ তাত সন্তুষ্ট নাই। এজন মানুহ ৰাতিপুৱা খোজকাঢ়িবলৈ ওলাইছে, গেটখন খুলিছে, এটা ক'লা বেগ দেখা পাইছে, বেগটোৰ অলপমান চেইনডাল খুলি চাইছে যে গোটেই 500 টকীয়া বাণ্ডেল ভৰ্তি। আৰু ইফালে সিফালে চাইছে, কোনো মানুহ নাই, লগে লগে বেগটো লৈ পেলাই ভিতৰলৈ আহিল আৰু ঘৈণীয়েকক মাতিছে, দুৱাৰ বন্ধ কৰি দিলে, পৰ্দা টানি দিলে, বিচনা এখনত গোটেই টকাৰ বাণ্ডেলবিলাক খুলি দিছে, গন্তি কৰাত লাগিল দুইজনে। 99,500 ওলাল, 99,500। আৰু মানুহজনে কৈছে, হে প্ৰভু, আৰু 500 দিয়া হ'লে পূৰা 1 লাখ হৈ যায়, আৰু 500। সেইটো হৈছে তৃষ্ণা। আমিও তেনেকুৱা। আপোনাক যিবিলাক ল'ৰা ছোৱালী কোনোবা কোম্পেনীত যায়, যদি ভাল টেলেণ্টেড হয়, তেতিয়া কোম্পানীৰ মানুহে তেওঁলোকক প্ৰথমতে সোধে যে তুমি কি বিচাৰা, কিমান আশা কৰা, চেলেৰী এক্সপেক্টেশ্যন কেনেকুৱা। যদি ল'ৰাটোৱে কৈ দিয়ে যে মই মন্থলি 1 লাখ টকা বিচাৰিছোঁ বা 12 লাখ টকাৰ পেকেজ বিচাৰিছোঁ ইয়েৰলি, একে এষাৰতে যদি কোম্পানী মানুহজনে যদি য়েছ বুলি কয়, অ'কে হৈ যাব, 1 লাখ মাহিলী পাবা, তাৰ মনত ভাৱ আহিব, ধেত তেৰিকা মই ভুল ক'লোঁ নেকি, মই 1.5 লাখ মান ক'ব লাগিছে। বুজি পাইছে নাই? মানি ল'লে আমাৰ আশাটো আৰু বাঢ়ি গৈ থাকে, তৃষ্ণা। এইটো কিয়? ৰাজসিক ভাৱ। ৰাজসিক ভাৱ যেতিয়া মনলৈ আহিব, তেতিয়া জাক জমকতাত বেছি গুৰুত্ব দিয়ে, সাত্বিক ভাৱটো কমি যায়। মোক মানুহে ভাল পাওক, মই যোৱাৰ লগে লগে মোৰ কাৰণে স্পেচিয়েল এখন চেয়াৰ হওক, মোক দিয়া জাপি, মোক দিয়া গামোচা স্পেচিয়েল কোৱালিটিৰ হওক, বেলেগতকৈ অকণমান বেলেগ হওক, মই অলপ স্পেচিয়েল, যশস্যা, নেম এণ্ড ফেম, এইবিলাক চব ৰাজসিক। আৰু তৃতীয়টো হৈছে তামসিক। তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তদ নিবধ্নন্তি ভাৰত। 14 অধ্যায় 8 নম্বৰ শ্লোক গীতাত কৈছে, হে অৰ্জুন, তমোগুণটো অজ্ঞানতাৰ প্ৰতীক। তমোগুণ বাঢ়িলে মানুহৰ মূলত 3টা কথা হয়। এক হৈছে প্ৰমাদৰ দৰে কাম কৰে, উন্মত্তৰ দৰে। কি কৰিব লাগে গম নাপায়, যি মন যায় তাকে কৰিব, উন্মত্ত, পগলা, প্ৰমাদ। দ্বিতীয়টো হৈছে তামসিক গুণৰ এটা বেয়া বস্তু হৈছে আলস্য ভাৱ। কৰিবলগীয়া কামটো পিছত কৰিম বুলি থৈ দিয়ে, ইংৰাজীত কয় প্ৰক্ৰাষ্টিনেশ্যন, পিছত কৰিম, পিছত। আৰু তৃতীয়টো হৈছে নিদ্ৰা, শুই থাকিবলৈ মন যায়। এই তিনিওটা হৈছে তামসিক গুণৰ প্ৰভাৱ, অতি ভয়ানক বস্তু। স্কুলৰ ছাত্ৰ ছাত্ৰী, অফিচৰ কৰ্মচাৰী, প্ৰায়বিলাকৰ এই কোৱালিটিটো দেখা পোৱা যায়। 10 মিনিট নালাগে এটা ফাইল উলিয়াবৰ কাৰণে,
ছিনিয়ৰ অফিচাৰলৈ আগবঢ়াই দিবলৈ, কিন্তু নিদিয়ে, পিছত কৰিম, থৈ দিয়ে। ছাত্ৰ ছাত্ৰীবিলাকে হোমৱৰ্ক দিছে, চিলেবাছ দি দিছে, আগতে পঢ়িব লাগে, পিছত পঢ়িম বুলি থৈ দিয়ে, পিছত চাম। আৰু যেতিয়া পৰীক্ষা আহি যায় তেতিয়া দেখা পায় যে মোৰ দেখোন চাবলগীয়া ঢেৰ হৈ গ'ল, মই চিলেবাছ কমপ্লিট নকৰিলোৱে। তেতিয়া মনলৈ ভাৱ আহে, যদি মই এনেকৈ পৰীক্ষা দিওঁ মোৰ ৰিজাল্ট বেয়া হ'ব, মা দেউতাই কি ক'ব, লগৰ ল'ৰা ছোৱালীবিলাকে মোক কি ক'ব, মই চোকা বুলি মোৰ সমাজত যিটো নাম আছিল এইটো কি হ'ব, অৰ্থাৎ চবে মোক হাঁহিব, মই এনেকৈ কেনেকৈ জীয়াই থাকিম, মই মৰি থকাই ভাল, আৰু বছ এটেম্প টু ছুইচাইড, মৰি থাকিব। কিয়? তামসিক গুণৰ প্ৰভাৱ। এই আমাৰ মানুহবিলাক, গোটেইবিলাক আমি যিমান প্ৰাণী আছোঁ, আমাক ভগৱান কৃষ্ণৰ এই মায়াৰ 3টা গুণে পুতলাৰ দৰে নচুৱাই আছে। আমি ভাবোঁ যে এইটো মই কৰিছোঁ, মিছা। প্ৰকৃতে ক্ৰিয়া মানানি গুণ কৰ্মানি সৰ্বস্ব অহংকাৰ বিমূঢ় আত্মা কৰ্তা অহমিতি মন্যতে। 3য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। প্ৰকৃতিৰ 3টা গুণ, সত্য ৰজ তম, এই 3টা গুণে 3 প্ৰকাৰ ভাৱৰ দ্বাৰা আমাক পুতলাৰ দ্বাৰা নচুৱাই আছে। আৰু যোনে মই কৰিছোঁ বুলি ভাবোঁ, এইটো কৈছে অজ্ঞানতা, মূঢ়তা। আমি একো কৰিব পৰা নাই, চব তেওঁ আমাক চলাই আছে। এই মায়াত পৰি পেলাই আমি চব হাহাকাৰ কৰি ফুৰিছোঁ। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কেৱল এটা দিছে, দৈৱহী এছ গুণময়ী মম মায়া দূৰত্বয়া মামেব য়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, মোৰ মায়া যদিও দৈৱিক, ই অতি মাৰাত্মক, অতি দুষ্টৰ। ইয়াৰ পৰা পৰিত্ৰাণ সেইসকলেহে পাব পাৰিব যিসকলে কেৱল মাত্ৰ মোক শৰণ কৰি ল'লে। মোত শৰণ ল'লে যিসকলে, কেৱল মাত্ৰ মোত, মাম এব মানে কেৱল বুজায়, মাম এব, কেৱল মোক যোনে শৰণ ল'লে, কেৱল মাত্ৰ মোক যোনে ভক্তি কৰিলে, তেওঁলোকেহে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব, তাৰ বাহিৰে বেলেগ গতি নাই। ইয়াত এতিয়া কৈছে, আপুনি কহিলা যেন এহিকে পৰম তত্ত্ব কিছু নোহে শোকমোহ ভয়, অজ্ঞানত থাকি নৰে মিছাতে বিৰোধ কৰে, বিচাৰত হবে মায়াময়। এই মতে দুয়ো প্ৰাণী বুলিলা আশ্বাসবাণী কংসে নিজ মন্দিৰক গৈলা, গুণন্তে গান্থন্তে তাৰ উঠন্তে বৈখন্তে আতি ৰজনী প্ৰভাত আহি ভৈলা। তাৰপাছত বসুদেৱ দৈৱকীক এৰি দিছে, কংস নিজ মন্দিৰলৈ গ'ল, নিজৰ গৃহলৈ গ'ল। আৰু এনেকৈ তেওঁ চিন্তা কৰি থাকোঁতে উঠোঁতে বহোঁতে ৰাতি গৈ পেলাই পুৱা হ'লহি। মন্ত্ৰীগণ আনি পাছে কংসে কহিলেক কথা, যোগমায়া কহিলা যতেক, শুনি দৈত্যগণে উঠি ত্ৰিদশক ক্ৰোধ কৰি কংসৰায়ত বিনাৱৈ অনেক। ৰাতিপুৱা হোৱাৰ লগে লগে মন্ত্ৰীসকলক মন্ত্ৰণা কৰিবৰ কাৰণে মাতি আনিলে। আৰু যোগমায়াই যিখিনি ক'লে যে তোৰ বৈৰী, তোৰ পৰম শত্ৰু, যাৰ হাতত তোৰ মৃত্যু হ'ব, সেইজন ইতিমধ্যে অৱতাৰ গ্ৰহণ কৰিলে। এই কথাটো এতিয়া ইয়াৰ ওপৰত কি একশ্যন ল'ব, তাৰ কাৰণে মন্ত্ৰীসকলক মাতি আনি দ্বিতীয় দিনা পুৱাই এখন সভা কৰিছে। ইয়াত এতিয়া বিচাৰ হ'ব আৰু মন্ত্ৰীসকলে এতিয়া তেওঁলোকে নিজৰ নিজৰ মন্তব্য আগবঢ়াব। ইয়ালৈকে পদে কৈছে, তোমাৰো পুৰণি শত্ৰু উপজিল প্ৰভু যেবে, আজ্ঞা কৰা পৃথিৱী বিচাৰো, সাম্প্ৰতে যতেক শিশু উপজিয়া আছে মানে, মায়া কৰি সমস্তকে মাৰো। কংসই মন্ত্ৰীসকলক মাতি আনিছিল আৰু যোগমায়াই যিটো কথা কৈছিল যে তোমাৰ প্ৰধান বৈৰী ইতিমধ্যে পৃথিৱীত অৱতৰিত হ'ল, সেইকাৰণে মন্ত্ৰীসকলে কৈছে, হে মহাৰাজ, যিহেতুকে তোমাৰ পুৰণি শত্ৰু বিষ্ণু বা নাৰায়ণ, তেওঁ যিহেতুকে অলৰেডি উপজিল বুলি কৈছে, অৱতাৰ গ্ৰহণ কৰিলে বুলি কৈছে, গতিকে তুমি আমাক আজ্ঞা কৰা, আমি সমস্ত পৃথিৱী বিচাৰ কোচাৰ কৰোঁ। আৰু বৰ্তমান সময়ত যিমানবিলাক শিশু জন্ম হৈছে, সাম্প্ৰতে যতেক শিশু উপজিয়া আছে মানে, এই সময়ত যিমানবিলাক শিশু জন্ম হৈছে, মায়া কৰি সমস্তকে মাৰোঁ, এই সমস্তবিলাক শিশুক মাৰি দিম, কাৰণ তাৰ মাজতে তোমাৰ শত্ৰুজনো আছে। তোমাৰ আশোক দেখি কি কৰৈ জীৱন আবে, থাকি আমি কৰোঁ কোনো কাজ। কাৰণ তোমাৰ অসুখ দেখি, অৰ্থাৎ য'ত তোমাৰ সুখ নাই, দুখ মন, তুমি দুখিত হৈ থাকিলে আমি আমাৰ জীৱন কেনেকৈ ধাৰণ কৰিম, গতিকে আমাক আজ্ঞা কৰা। ইয়াৰ পাছত অকণমান মহাপুৰুষ গুৰুজনে আমাক উপদেশ দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিলে, তেতিয়া এই হৰিনাম ধৰ্ম মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে
তেওঁ দুটা প্ৰধান সাধনৰ উপায় ল'লে, সহায় ল'লে। প্ৰথমটো হৈছে সাহিত্য আৰু দ্বিতীয়টো হৈছে সংস্কৃতি। সাহিত্যৰ ক্ষেত্ৰত পণ্ডিতসকলৰ কাৰণে তেওঁ সংস্কৃততো গ্ৰন্থ লিখি থৈ গৈছে, যিখন আমি ভক্তি ৰত্নাকৰ বুলি কওঁ। তেওঁৰ মৌলিক গ্ৰন্থ কেইবাখনো আছে আৰু তাৰ লগতে অনুবাদ গ্ৰন্থ আছে। এই অনুবাদ গ্ৰন্থৰ ভিতৰতে এখন হৈছে ভাগৱত। ভাগৱতৰ 12টা স্কন্ধ গুৰুজনাই নিজে অনুবাদ কৰা নাই, তেওঁ কৰিছে প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধৰ অনাদিপাতন, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, অষ্টক স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন, দশম স্কন্ধৰ আদিচোৱা আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰত যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ। এয়া গুৰুজনাই নিজে কৰিছে। তেওঁ অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ মূৰে মূৰে এই অধ্যায়ত থকা কথাখিনিৰ ওপৰত ভিত্তি কৰি আমাৰ দৰে নৰলোকৰ কাৰণে, নৰ সমাজৰ কাৰণে একোটাকৈ উপদেশ দি থৈ গৈছে। আৰু সেই উপদেশ এতিয়া আমি ইয়াত আলোচনা কৰিম। তেওঁ কৈছে, কৃষ্ণৰ ভৃত্যৰ ভৃত্য শংকৰে ৰচিলা গীত, শুনিও ক সমস্তে সমাজ। কি কৈছে? সংসাৰ সাগৰ ঘোৰ দুখৰ নাহিকে ওৰ, কেৱলে তাপত মাত্ৰ মজি, জানি এৰা আনৰতিক কৰিয়া একান্তমতি, হুয়ো পাৰ মাধৱক ভজি। সংসাৰ সাগৰ ঘোৰ, তাতে কলিযুগ। কলিকালটোক দোষৰ সাগৰ বুলি কোৱা হয়। কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ, কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে যে কলি দোষৰ সাগৰ। আৰু ইয়াত যদিও কলিকাল দোষৰ সাগৰ, ইয়াত এটা মহান গুণ আছে। মাধৱ পুৰুষে লিখিছে, দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ, অন্তৰ্জাতি পাতকীও কলি তৰয় সুখে, মুখে কৰি কৃষ্ণৰ কীৰ্তন। ভগৱানৰ কীৰ্তন কৰি, লীলাসমূহৰ শ্ৰৱণ কীৰ্তন কৰি কলিযুগত আমি পাৰ পাব পাৰোঁ। কিন্তু কলিকাল ই দোষৰ সাগৰ। সেইকাৰণে কৈছে সংসাৰ ঘোৰ, ঘোৰ দুখৰ নাহিকে ওৰ, কেৱল তাপত মাত্ৰ মজৈ। প্ৰত্যেকজন মানুহৰ জীৱনত বিভিন্ন ধৰণৰ কষ্ট আছে বা তাপ আছে। এই তাপসমূহক শাস্ত্ৰই 3টা ভাগত ভাগ কৰিছে: আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক তাপ। আধি দৈবিক কোনবিলাক তাপ? যিবিলাক কষ্ট আমি দৈৱবশত ভোগ কৰিবলগীয়া হয়। যোৱাকালি নে তাৰ আগৰ দিন এটা ভূমিকম্প আহিছিল, ৰিক্টৰ স্কেলত অলপ কম আছিল। যেনে ভূমিকম্প, যেনে বানপানী, যেনে অতিপাত গৰম, অতিপাত ঠাণ্ডা, ধুমুহা, বৰষুণ, ইয়াত আমাৰ কোনো হাত নাই। ইয়াত আমি ক'ব নোৱাৰোঁ যে অমুক পাৰ্টি চৰকাৰৰ কাৰণে এনেকুৱা হৈছে, সেইবিলাক ক'ব নোৱাৰোঁ। এয়া কিহৰ কাৰণে? দৈৱবশত। যিবিলাক দুখ তাপ বা কষ্ট দৈৱবশত আহে বা আমি ভোগ কৰোঁ, শাস্ত্ৰই তাক নামাংকিত কৰিছে যে আধি দৈবিক তাপ। কিছুমান আছে প্ৰাণীৰ পৰা আমি পাওঁ। প্ৰাণীৰ আন এটা শব্দ হৈছে ভূত। ভূত মানে ইয়াতে পিশাচৰ কথা কোৱা নাই। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূত মানে সমস্ত প্ৰাণীত। এই ভূতৰ কথা কৈছে। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে, এনেকুৱা ধৰণৰ যিমানবিলাক কষ্ট বা তাপ আমি পাওঁ, সেইবিলাকক শাস্ত্ৰই নামাংকিত কৰিছে আধি ভৌতিক তাপ। তৃতীয় তাপটো হৈছে আধ্যাত্মিক। আধ্যাত্মিক তাপ 2টা ভাগত ভাগ কৰিছে। এটা হৈছে শাৰীৰিক, আনটো হৈছে মানসিক। শাৰীৰিক আমি বিভিন্ন অসুস্থতাৰ কাৰণে কষ্ট পাবলগীয়া হয়। আৰু আটাইতকৈ মাৰাত্মক বস্তুটো, চিন্তনীয় বিষয়টো বৰ্তমান যিটো হৈছে, এইটো হৈছে মানসিক তাপ। সংসাৰত প্ৰায় প্ৰতিজন মানুহ বুলি ক'লেও ভুল নহ'ব, প্ৰত্যেকজন মানুহে নিজৰ নিজৰ মানসিক চাপত ভুগি আছে। কোনোবাই কাৰোবাক ব্যক্ত কৰে, কোনোবাই মনে মনে হজম কৰে।
কাৰণ বিভিন্ন হ'ব পাৰে, মোৰ ব্যক্তিগত কাৰণ হ'ব পাৰে, পৰিয়াল কেন্দ্ৰিক হ'ব পাৰে, সামাজিক ব্যৱস্থাৰ কাৰণে হ'ব পাৰে, দেশৰ নীতি নিয়মৰ কাৰণে হ'ব পাৰে। কাৰণ যিয়ে নহওক কিয় প্ৰত্যেকজন মানুহে বিভিন্ন কাৰণত মানসিক চাপত ভুগি আছে। আগতে এই পশ্চিমীয়া দেশবিলাকত ইয়াৰ সংখ্যাটো বেছি আছিল, ডিপ্ৰেশ্যন, টেনশ্যন, আৰু বৰ্তমান আমাৰ ফালেও গতি কৰিছে। কিয়? কাৰণ ভোগবাদৰ প্ৰতি আমি বেছিকৈ আকৃষ্ট হৈছোঁ আধ্যাত্মিকতা বাদ দি। আধ্যাত্মিকতাক বাদ দি পেলাই ভোগবাদৰ প্ৰতি বেছিকৈ আকৃষ্ট হোৱাৰ কাৰণে আমাৰ বিভিন্নবিলাক অভাৱ বাঢ়ি গৈছে। ইটো লাগে, সিটো লাগে, সিটো লাগে, সিটো লাগে, আৰু এইবিলাকৰ কাৰণে সন্তুষ্টি নোহোৱা হৈছে মনত। কোনোবাই কাৰোবাৰ কৰ্মত সন্তুষ্টি হোৱা নাই, কোনোবাই কাৰোবাৰ পোৱা বস্তুত সন্তুষ্টি হোৱা নাই, বিভিন্ন অসন্তুষ্টিত ভুগিছোঁ, আৰু তাৰ কাৰণে মানসিক চাপত ভুগি আছোঁ। এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাব পৰা উপায়, তাপত্ৰয় উন্মূলনম, তিনিওটা তাপ উন্মূলন কৰিব পৰা, শেষ কৰিব পৰা উপায় কলিযুগত এটাই দিছে, সেইটোৱে হৈছে কৃষ্ণত একান্ত ভক্তি। ইয়াত এতিয়া কৈছে, সংসাৰ সাগৰ ঘোৰ, দুখৰ নাহিকে ওৰ, কেৱলে তাপত মাত্ৰ মজি, জানি এৰা আনৰতি কৰিয়া একান্তমতি, হুয়ো পাৰ মাধৱক ভজি। এই সংসাৰ সাগৰ যদি পাৰ হ'ব বিচাৰিছে, উপায় এটাই দিছে, কেৱল কৃষ্ণৰ চৰণত একান্তভাৱে শৰণাগতি হৈ আমি আমাৰ সংসাৰ সাগৰ পাৰ হ'ব পাৰিম, তাৰ বাহিৰে গতি নাই। সেইকাৰণে বৰ্তমান সময়ত আপোনালোকে দেখা পাইছে, যিসকলে তেওঁলোকৰ তৃষ্ণাটোক সীমিত কৰিলে আৰু কেৱল আধ্যাত্মিকত মনোনিৱেশ কৰিছে, কৃষ্ণৰ কথা শুনিছে, মনৰ মাজৰ পৰা যিমানবিলাক বেয়া বস্তু আছে, মলিনতা আছে, ৰাগ, দ্বেষ, কাম, ক্ৰোধ, লোভ, মদ, মৎসৰ, যিমানবিলাক বেয়া আছে চব আঁতৰ কৰিছে, তুলনামূলকভাৱে সেইসকল সুখী। শাস্ত্ৰত কৈছে, যিটো পোৱা তাতে হৈ বা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট সুন্ত নাৰায়ণ। তুমি যিটো পাইছা তাত সন্তুষ্ট হ'বলৈ চেষ্টা কৰা, তোমাৰ সন্তুষ্টিতে ভগৱান সন্তুষ্টি হ'ব। ভগৱান ক'ত আছে? ইয়াতেতো আছে। আমি অশান্ত চিত্ত হৈ আছোঁ, ইটো নাই, সিটো নাই, সিটো নাই, সিটো নাই, ইটো লাগে, সিটো লাগে, অশান্ত আমি নিজে হৈ আছোঁ। গতিকে ইয়াৰ পৰা পাৰ পোৱাৰ উপায় এটা দিছে, সেইটো হৈছে কেৱল কৃষ্ণত একান্ত শৰণ। কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ। দোষৰ সাগৰ কলিযুগত এটাই মাত্ৰ মহান গুণ আছে, সেইটোৱে হৈছে কৃষ্ণত একান্তভাৱে শৰণাগতি হৈ তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি এই মায়াৰ পৰা, তাপৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। সেইকাৰণে ইয়াত গুৰুজনাই কৈছে, জানি এৰা আনৰ ৰতি, বেলেগৰ পৰা মনটো আঁতৰোৱা। কি কৰিবা? কৰিয়া একান্ত মতি, এক চিত্তভাৱে হুয়ো পাৰ মাধৱক ভজি। ভগৱান কৃষ্ণক ভজনা কৰি, ভক্তি কৰি এই সংসাৰ সাগৰ পাৰ হ'বলৈ চেষ্টা কৰা। যি লক্ষীত আশা কৰি সদায় আকুল মন, তেহু মহা চঞ্চল সৰ্বথা, বিষয়ত যত সুখ অন্তত সমস্তে দুখ, তাক যত্ন কৰি মৰা বৃথা। যি লক্ষীত আশা কৰি সদায় আকুল মন, তেহু মহা চঞ্চল সৰ্বথা। আশা পাশা সতীর্বদ্ধ কাম ক্রোধ পরায়ণা, ইহন্তে কাম ভোগার্থম ন্যায়ন অর্থ সঞ্চয়ন। ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব। কিয়? চবেই ভাবে যে টকা পইচা হ'লে পৃথিৱীৰ ভিতৰত মই আটাইতকৈ সুখী মানুহ হ'ম। কিন্তু ইয়াত কৈছে, যি লক্ষীত আশা কৰি সদায় আকুল মন, তেহু মহা চঞ্চল সৰ্বথা। সেই লক্ষী এজেগাত নাথাকে। ধন টকা পইচা যিটো আমি ঘটো, আমাৰ জীৱনৰ 100টা বছৰৰ যিকণ সময় শৰীৰ সুস্থ সবল হৈ থাকে, আমি ধন টকা পইচা ঘটাত গুৰুত্ব দিওঁ, আৰু আমাৰ চাকৰিৰ বয়স হিচাপে 60 বছৰ বয়সলৈকে চাকৰি কৰি বিভিন্ন ব্যৱসায়, বেপাৰ বাণিজ্য ইত্যাদি কৰি আমি
অৰ্থ সঞ্চয় কৰোঁ। কিন্তু তাৰ পাছত কি হয়, সেই পইচাখিনি আকৌ আমি যিখিনি ঘটিলোঁ তাৰে মোটা অংশ এটা আমি শৰীৰটোৰ কাৰণেই হওক বা বিভিন্ন কিবা আন কাৰণত হওক আকৌ আমাৰ সঞ্চয়ৰ পৰা উলিয়াই আনি খৰচ কৰিবলগীয়া হয়। বুজি পাইছেনে? আপুনি যিমান কষ্ট শৰীৰটোক দি পেলাই অৰ্থ উপাৰ্জন কৰি বেংকত থ'লে, সময় অহাৰ লগে লগে দেখা পায় যে তাৰ পৰা অলপ অলপকৈ উলিয়াই পেলাই আকৌ ডাক্তৰক দিবলগীয়া হৈছে, মেডিচিনত দিবলগীয়া হৈছে, অমুকত দিবলগীয়া হৈছে, তমুকত দিবলগীয়া হৈছে। ধন টকা পইচা আপোনাৰ লগত নাযায়,